টাইলছ লগোৱা ঘৰৰ লোকেহে পাইছে অৰুণোদয় আঁচনিৰ ধন। দিন দৰিদ্ৰই নাপায় অৰুণোদয় ধন। $10,000 টকা দিলেহে লাভ কৰিব চৰকাৰী গৃহ। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ পিছত হুক হুকাই কান্দিছে হিতাধিকাৰীয়ে। ঢিঙত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ ক্ষোভ। পৌৰসভা কাৰ্যালয়ৰ সন্মুখত এইদৰে ক্ষোভ উজাৰি কান্দোনত ভাঙি পৰিছে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে। এইসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে ঢিং পৌৰসভাত জমা দিছিল আবেদন। কিন্তু পৌৰসভা কৰ্তৃপক্ষই আবেদনসমূহ বিভাগীয় কৰ্তৃপক্ষক জমা দিয়াৰ পিছত বহুসংখ্যক হিতাধিকাৰীৰ বঞ্চিত হয় অৰুণোদয় আঁচনিৰ পৰা, যাৰ বাবে ক্ষোভত ফাটি পৰিছে এইসকল মহিলা। কি অৰুণোদয় কাটি দিছে? কেই নম্বৰ ৱাৰ্ডৰ ভাইচ চেয়াৰমেন ন? পৌৰসভা কৰ্তৃপক্ষৰ মতে হিতাধিকাৰী নিৰ্বাচন পৌৰসভাৰ কৰ্তৃপক্ষই কৰা নাই। হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে বিভাগীয় কৰ্তৃপক্ষই। দুখীয়া লোকৰ বিপৰীতে ধনী লোকে অৰুণোদয় আঁচনিৰ ধন পোৱা বুলি অভিযোগ তুলি এইসকল হিতাধিকাৰীয়ে কি মন্তব্য প্ৰদান কৰিছে শুনোৱা হওক। মই 4 নম্বৰ ৱাৰ্ডৰ 10 নম্বৰ খণ্ডৰ এই বিদ্যাৰঞ্জনৰ হাতত মই দিছোঁ। মোৰ নামত ৰেচন কাৰ্ডটো আছে। ঘৰত কাম কৰে, সি মোৰ এটা প্ৰথমলৈকে পাই আছোঁ, এতিয়া মোৰ সেইটো কাটি দিলে। কিয় কাটিছে এইটো আমাৰ বিচাৰ লাগে। ডকুমেণ্টছ দি আহিছোঁ প্ৰথমৰ পৰা এতিয়ালৈকে পোৱা নাই। এই বছৰো মোৰ নাম নাই। এতিয়া মই কিয় নাপাওঁ? ৰেচন কাৰ্ড আছে না? ৰেচন কাৰ্ড আছে। মই এটা ডেইলি কৰি মেলি ভাত খাওঁ। মই এটা সেইবাৰ পাই আছোঁ কথা নকওঁ। এতিয়া দিবাকৰ নামত মোৰ নামটো এতিয়া কাটি পেলাই কিয় কাটিছে? অৱশ্যে কিহৰ ভিত্তিত এইসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ল সেয়া এতিয়া আচৰিত কথা। কিয়নো দীৰ্ঘদিন ধৰি অৰুণোদয় আঁচনিৰ ধন পাই আছিল এইসকল মহিলাই। ঢিঙৰ পৰা ৰূপজ্যোতি গায়নৰ ৰিপৰ্ট। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।